অসম নেপালী সাহিত্য সভা তথা ত্ৰিবাৰ্ষিক মহাধিৱেশন তেওঁলোকৰ এবাৰ আৰু সোণালী জয়ন্তী মানে সমাৰোহ পাতিছিলে আমাৰ সৰুপথাৰত। গতিকে আপোনালোকে গম পায়, যিসকলে গম পায় হয়তো আহিছে আপোনালোকে। মই একেবাৰে শেষৰ দিনটোত আহিছোঁ আৰু সৌভাগ্যক্ৰমে আজি আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাও আহি ইয়াতে উপস্থিত হৈছে আৰু বহুকেইজন মন্ত্ৰীও আছে ইয়াতে ধুনীয়াকৈ আপোনালোকে দেখিব পাৰিব। মই গতিকে ভিডিঅ'টো সম্পূৰ্ণৰূপে চাবৰ কাৰণে অকণমান আগৰ পৰা দেখুৱাওঁ আপোনালোকক। গতিকে ভিডিঅ'টো আৰম্ভণিৰ পৰা চাওক। আৰু প্ৰথম অৱস্থাত এয়া দেখিছে আমাৰ সৰুপথাৰ কলেজৰ গাতে লাগি থকা মিনি ষ্টেডিয়াম আৰু এই ফিল্ডখনতে আহি পৰিবহি আমাৰ সন্মানীয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ যি হেলিকপ্টাৰ। আৰু ইয়াতে ধুনীয়াকৈ দেখিছে বহুত মানুহ ৰাইজ বিভিন্ন প্ৰান্তৰ পৰা ইয়াতে গোট খাইছে। জাতি বৰ্ণ ধৰ্ম নিৰ্বিশেষে সকলো ধৰণৰ সকলো জাতিৰ মানুহ ইয়াত আহিছে আৰু দেখিছে কিমান মানুহ গৈছে চবফালে। সকলোৰে অধীৰ অপেক্ষাৰে ৰৈ আছে যে মামা আহিব আৰু এফালে আমাৰ ৰতনদাও ৰৈ আছে ধুনীয়াকৈ মামা আহিব ওচৰৰ পৰা এবাৰ লগ কৰিম বুলি। অপেক্ষাৰ অন্তত মামা আহিল এজাক ধূলিৰ ধুমুহা লৈ আৰু দেখিছে আপোনালোকে কোনো ৰৈ থাকিব পৰা নাই কাষত, সকলোৱে এবাৰ তললৈ চাবলগীয়া হৈছে। আৰু শেষত উপায় নাপায় ময়ো চালোঁ এফালে ঘূৰি, নহ'লে উপায় নাই চকু মেলিব নোৱাৰি। ধূলিৰ কাৰণে যদিও মানুহবোৰ গৈছিল আঁতৰি, কিন্তু তৎক্ষণাত আকৌ আহিলে মানুহবোৰ কাষ চাপি। আৰু এনেকৈ আমাৰ সকলোৰে মৰমৰ মামা নামি আহিল আৰু যদি ওচৰৰ পৰা দেখাব লাগে আপোনালোকক সিফালে যাব লাগিব। গতিকে সেইফালৰ পৰা অকণ দেখুৱাওক, চাই থাকক ভিডিঅ'টো। আৰু এনেকৈ ভিৰৰ মাজতে মামা অকণমান দেখালোঁ আপোনালোকক আৰু ধুনীয়াকৈ ইয়াত দেখিছে সৰুপথাৰ উদ্দেশ্যে দুই আষাৰমান কথাও ক'লে খুব ধুনীয়াকৈ। আপোনালোকক সম্পূৰ্ণ দেখাব পৰা নাই, যিকণ পাৰিছোঁ অকণ অকণ দেখাইছোঁ বাৰু, চাব আপোনালোকে। ভাৰতৰ ভিতৰতে অসমে এখনেই ৰাজ্য য'ত মণ্ডলতো বিজেপি চৰকাৰৰ মণ্ডল কাৰ্যালয়বোৰ আটাইতকৈ ধুনীয়া হৈছে। মই বিশ্বজিৎ চৰকাৰক ধন্যবাদ জনাইছোঁ আৰু লাহে লাহে আপোনালোকে বিধানসভা ইলেকশ্যনৰ বাবেও ৰেডি হৈ যাওক, এইটোৰ লগত অনুৰোধ জনাই মই মোৰ বক্তব্য সামৰণি ধন্যবাদ। আৰু ভিডিঅ'ত আপোনালোকে দেখিছে মন্ত্ৰীগৰাকীয়ে খেলত ব্যস্ত হৈ থকা এটা দৃশ্য, কিমান ধুনীয়াকৈ তেওঁ খেলত ব্যস্ত হৈছে দেখিছে আপোনালোকে এয়া সৰুপথাৰ মিনি ষ্টেডিয়ামত। আৰু এতিয়া ইয়াৰ পৰা সৰুপথাৰ অসামৰিক যিখন নেকি চিকিৎসালয় আপোনালোকে গম পায় নতুনকৈ নিৰ্মাণ কৰি থকা হৈছে আৰু সেই চিকিৎসালয়খন আজি অপেনিং কৰা হ'ব মুখ্যমন্ত্ৰীগৰাকীৰ হাতেৰে। গতিকে তালৈ যোৱা হ'ব, কিন্তু আমি তালৈ নাযাওঁ, আমি ডাইৰেক্ট নেপালীসকলৰ সাহিত্য সভা তথা সোণালী জয়ন্তী অনুষ্ঠানলৈ যাম। গতিকে বলক ডাইৰেক্ট তাত দেখুৱাম ভিডিঅ'। আৰু এয়া হৈছে নেপালী সাহিত্য সভা তথা সোণালী জয়ন্তী অনুষ্ঠান। এয়া বাহিৰৰ পৰিৱেশ আৰু ওখনে মেইন গেটখন আৰু এইফালেদি আমি সোমাই যাম আৰু মানুহ যথেষ্ট ভিৰ আছে আপোনালোকে দেখিব পাৰিছে ধুনীয়াকৈ। গতিকে আমি এতিয়া ভিতৰলৈ সোমাই যাম আৰু ভিতৰৰ পৰিৱেশ অকণমান দেখাম আপোনালোকক। গতিকে চাই থাকিব ভিডিঅ'টো শেষলৈকে। আৰু এইখন হৈছে মূল গেট ভিতৰলৈ সোমোৱা আৰু এইফালে সোমাই যাম ধুনীয়াকৈ আৰু ভিতৰৰ পৰিৱেশ দেখাম আপোনালোকক, চাই থাকিব। আৰু ভিতৰলৈ সোমাই আহি আপোনালোকে এবাৰ এটা কথা লক্ষ্য কৰক, পেণ্ডেলৰ তলত মানুহ চাওক কিমান মানুহ। আৰু প্ৰগ্ৰেমৰ পৰা ওলাই আহিলোঁ বহুত বেছি দেৰি নকৰোঁ আৰু এইডোখৰ হৈছে আমাৰ ৰেলৱে ষ্টেচনৰ কাষৰ। এইখিনি দেখিছেনে আজি ইয়াত পাৰ্কিং কৰিব দিয়া নাই, কিন্তু আমি একদম VIP লাইনত আহি ধুনীয়াকৈ আমাৰ গাড়ীখন ইয়াতে পাৰ্ক কৰিছোঁ দেখিছে আপোনালোকে। আৰু বহুত দীঘল নকৰোঁ ভিডিঅ'টো, ইমানখিনি দেখুৱালোঁ আৰু বাটৰ অকণমান গাড়ী আচলতে ইয়াতহে পাৰ্কিং কৰিব লৈছে আপোনালোকে দেখিছেনে। গাড়ীবোৰ আচলতে ইয়াত পাৰ্কিং কৰিছে, কিন্তু আমি একদম জেগাত গৈ পাৰ্কিং কৰি দিছোঁ। সেয়া আৰু তাতে আৰু ইমানখিনি দেখুৱালোঁ ভিডিঅ'টো। যদি ভাল লাগিলে আপোনালোকে লাইক এটা কৰিব, যদি চেনেলটোলৈ নতুনকৈ আহিছে ছাবস্ক্ৰাইব এটা কৰিবলৈ নাপাহৰিব। আজিলৈ আহোঁ, সকলো ভালে থাকক,
ধন্যবাদ।